আজি শিকিম বৃত্ত বা সার্কুলার ক্ষেত্রফল যাক ইংরেজিত এরিয়া বুলি কয় সার্কামফারেন্স পরিধি রেডিয়াস ব্যাসার্ধ ডায়ামিটার ব্যাস এইবিলাকৰ লগত জড়িত প্ৰশ্নবিলাক আমি কেনেকৈ সমাধান কৰিব পাৰোঁ এইবিলাকৰ বিষয়ে কথা পতাৰ আগতে আমি বৃত্তৰ বিষয়ে বৃত্তৰ কিছু বেসিক কথা জানি লওঁচোন আহা এটা বৃত্ত মানে কি বৃত্ত হল এটা বিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত থকা চাৰিওফালে থকা বিন্দুবিলাকৰ সমষ্টি হল বৃত্ত অৰ্থাৎ আমি এটা পয়েন্ট যিকোনো এটা পয়েন্ট আমি ললো বিন্দু ললো তাৰ পৰা নিৰ্দিষ্ট দূৰত যেতিয়া আমাৰ কেউফালে যিবিলাক বিন্দু আমি অঙ্কন কৰিম সেই বিন্দুবিলাক যেতিয়া আমি জোৰা লগাই যেটো আমি আকৃতি পাম হেতুকে আমি বৃত্ত বুলি কৈছো এই কথাটো আমি হৰুতে শিকিছিলো এতিয়া যেটো বিন্দুক আমি কেন্দ্ৰ হিচাপে লৈছো যেটো বিন্দুক আমি কেন্দ্ৰ হিচাপে লৈ বাকি বিন্দুবিলাক অঙ্কন কৰিছো নিৰ্দিষ্ট দূৰত সেই বিন্দুটো কি বুলি কব সেন্টাৰ পয়েন্ট বা কেন্দ্ৰ বিন্দু আৰু সোৱা এই সেন্টাৰ পয়েন্টক কেন্দ্ৰ কৰি আমি নিৰ্দিষ্ট দূৰত্বত যিবিলাক বিন্দু আঁকি এই যেটো আমি চাৰি সীমা পালো তাকে এই বৃত্তটোৰ সার্কামফারেন্স বা পৰিধি বুলি কব এতিয়া আমি সেন্টাৰ পয়েন্ট আৰু ইয়াৰ সার্কামফারেন্স পৰিধি এই কথাটো বুজি পালো আকৌ যদি আমি বৃত্তটোৰ পৰিধিৰ এইটো ফালৰ পৰা সেন্টাৰ পয়েন্টক কটাকটি কৰাকৈ বৃত্তটোৰ এইটো পৰিধিৰ এটা মূৰৰ পৰা সেন্টাৰ পয়েন্টৰ হু মাজেৰে বা সেন্টাৰ পয়েন্টক কটাকটি কৰাকৈ যেতিয়া পৰিধিৰ আনটো মূৰলে যিডাল ৰেখাখণ্ড আমি আঁকিম বা যিডাল ৰেখাখণ্ড আমি টানিম হেডালক কি কব ডায়ামিটাৰ বা অসমীয়াত কব ব্যাস আকৌ সেন্টাৰ পয়েন্টৰ পৰা আমি পৰিধি যিকোনো ফালে এফালো হ'ব পাৰে এফালো হ'ব পাৰে এফালো হ'ব পাৰে যিকোনো ফালে সেন্টাৰ পয়েন্টৰ পৰা বৃত্তটোৰ পৰিধিৰ যিকোনো ফালে অকা ৰেখাখণ্ডডালক কব আকৌ ৰেডিয়াস বা অসমীয়াত ব্যাসাৰ্ধ গতিকে এতিয়া আমি সেন্টাৰ পয়েন্ট সার্কামফারেন্স ডায়ামিটাৰ ৰেডিয়াস এইগিটা বিষয়ে আমি ক্লিয়াৰ হলো আৰু এটা কথা মনত ৰাখিবা এই যিডাল ডায়ামিটাৰ এই ডায়ামিটাৰ সদায় এই ৰেডিয়াসৰ দুগুণ হয় অৰ্থাৎ ব্যাসডাল সদায় ব্যাসাৰ্ধ অৰ্থাৎ ৰেডিয়াসৰ দুগুণ হয় আমি এই কথাটো এনেকৈ ক'ব পাৰোঁ ডায়ামিটাৰ সমান 2 পূৰণ ৰেডিয়াস তাৰ মানে ৰেডিয়াসৰ দুগুণ এতিয়া বৃত্তৰ এৰিয়া বা সার্কামফারেন্স উলিয়াবলৈ যোৱাৰ আগতে আমি এটা অতি দৰকাৰী কথা মনত পেলাই লওঁচোন আহা আৰু হেতু হল পাই যাক এই সিম্বলটোৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হয় আৰু এই পাই যাৰ ভ্যালু গণিতজ্ঞসকলে 7/22 বা 3.14 বুলি নিৰ্ধাৰণ কৰিছিল এই পাইটো আমাৰ বৃত্তৰ এৰিয়া সার্কামফারেন্স ৰেডিয়াস ডায়ামিটাৰ এইবোৰ নিৰ্ণয় কৰাৰ প্ৰতিটো ক্ষেত্ৰতে আমাক এক দৰকাৰ হ'ব আৰু এই পাই এটা গ্ৰীক শব্দৰ পৰা আহিছে আৰু এই পাইক গ্ৰীক গণিতজ্ঞ গ্ৰীক ম্যাথমেটিশিয়ান আৰ্কিমিডিছে আৱিষ্কাৰ কৰিছিল গতিকে পাই ভ্যালু 7/22 বা 3.14 এই কথাটো কিন্তু সদায় তোমালোকে মনত ৰাখিব লাগিব ইয়াৰ অবিহনে আমি সার্কুলাৰ লগত জড়িত প্ৰশ্নৰ সমাধান কিন্তু উলিয়াব নোৱাৰিম এতিয়া আমি এটা কোৱেশ্চন লৈ লওঁ যে কোৱেশ্চনটো হল কি এটা বৃত্তৰ ৰেডিয়াস 7 সেন্টিমিটাৰ হলে ইয়াৰ এৰিয়া আৰু সার্কামফারেন্স নিৰ্ণয় কৰা এতিয়া আমাক দিয়া আছে ৰেডিয়াস 7 সেন্টিমিটাৰ গতিকে আমি প্ৰথমে এৰিয়া উলিয়াম যে এৰিয়া উলিয়াবৰ কাৰণে আমি কি পাতি লৈছো এৰিয়া সমান পাই আৰ স্কয়াৰ গতিকে পাই ভ্যালু কিমান 7/22 আমি 7/22 লিখিলো পূৰণ আৰৰ ভ্যালু কিমান দিয়া আছে 7 সেন্টিমিটাৰ আৰু স্কয়াৰ মানে এটো আমি স্কয়াৰ কৰিলো তাৰ পিছত যদি কি হ'ব 7/22 পূৰণ এই স্কয়াৰটো 7 গুণ কিমান হ'ব 49 আকৌ 7ৰে 49 কি হ'ব এটা কটাকটি যাব 7 গুণ 49 গতিকে থাকিলে কি 22 পূৰণ 7 আৰু 22 পূৰণ 7ক যদি আমি পূৰণ কৰি দিওঁ তেতিয়া হলে হ'ব 154 বৰ্গ সেন্টিমিটাৰ বা 154 বৰ্গ সেন্টিমিটাৰ গতিকে এই ফৰ্মুলাটো ইউজ কৰি আমি এৰিয়া উলিয়াব পাৰিম এতিয়া আমি সার্কামফারেন্স উলিয়াম সার্কামফারেন্সৰ ফৰ্মুলাটো কি যে 2 পাই r গতিকে 2 পূৰণ পাই ভ্যালু কিমান 7/22 আৰু r ৰ ভ্যালু আছিল 7
এতিয়া আমি হাতে হাতক কটাকটি কৰিব পাৰিম তাৰ পিছত কি থাকি গল 2 পূৰণ 22 থাকি গল আৰু দুইটা পূৰণ কৰিলে আমি পাম 44 আৰু 44 সেমি হ'ব এই ভিতৰটোৰ সাৰকামফাৰেন্স গতিকে এই এৰিয়া আৰু সাৰকামফাৰেন্স এই দুটা ফৰ্মুলা হয় আমি ইয়াক অতি সহজে নিৰ্ণয় কৰিব পাৰিম এতিয়া আমি অন্য এটা কোৱেশ্চন লওঁ কোৱেশ্চনটো হল কি এটা বিটৰ সাৰকামফাৰেন্স 44 সেমি হলে ইয়াৰ এৰিয়া ৰেডিয়াস আৰু ডায়ামিটাৰ নিৰ্ণয় কৰা এৰিয়া ৰেডিয়াস আৰু ডায়ামিটাৰ নিৰ্ণয় কৰা এতিয়া এই প্ৰশ্নটোত কিন্তু কেৱল সাৰকামফাৰেন্সৰ ভ্যালুহে দিয়া আছে ইয়াত ৰেডিয়াসৰ ভ্যালু আমাক উলিয়াব লাগিব ভ্যালু দিয়া হোৱা নাই গতিকে প্ৰথমতে আমি ৰেডিয়াসৰ মান নিৰ্ণয় কৰি ল'ব লাগিব যেহেতু ইয়াত কোনো ৰেডিয়াসৰ মান নাই অকল সাৰকামফাৰেন্সৰ মানহে আছে এতিয়া সাৰকামফাৰেন্সৰ ফৰ্মুলাটো কি আছিল যে সাৰকামফাৰেন্স সমান 2 পাই r গতিকে এতিয়া যদি আমি r ৰ মানটো উলিয়াব লাগে আমিটো এনেকেও লিখিব পাৰিম যে r সমান সাৰকামফাৰেন্স হৰণ 2 পাই যে আমি যেটো সাৰকামফাৰেন্সৰ ফৰ্মুলা আছিল সাৰকামফাৰেন্স সমান 2 পাই r এতিয়া আমি r ৰ ভ্যালু উলিয়াবৰ কাৰণে ইয়াক অলপ হালহলনি কৰি ললো যে r সমান সাৰকামফাৰেন্স হৰণ 2 পাই ইয়াৰ দ্বাৰা আমি ৰেডিয়াস সহজতে লিখিব পাৰিম এতিয়া আমি ফটাফট ইয়াৰ ভ্যালু কিটা পাতি দিলে হল সাৰকামফাৰেন্স কিমান 44 সেন্টিমিটাৰ হৰণ 2 পূৰণ 7/22 হল পাই ভ্যালু এতিয়া তাৰ পিছত আমি পুনৰ 44 হৰণ এটো আমি কি কৰিলো 2 লগত 22 পূৰণ কৰি 44 কৰি ললো কিমান হল 7/44 হল এতিয়া আকৌ 44 হৰণ যেতিয়া হৰণটোক আমি পূৰণ কৰিম পূৰণৰ লিম তেতিয়ালে এই যে 7/44 এটো আমি উলুটাই পাতিব লাগিব বুজি পাইছানে উলুটাই পাতিবলে তেতিয়ালে কি হ'ব 44 পূৰণ 44/7 এতিয়া কি হ'ব এফালে 44 আৰু এফালে 44 কটাকটি হৈ যাব থাকিব কিমান 7 সেমি তেতিয়ালে ৰেডিয়াসৰ মান আমি কিমান পালো 7 সেমি পালো এতিয়া চোৱা আমি জানো যে ডায়ামিটাৰ আকৌ ৰেডিয়াসৰ দুগুণ গতিকে আমাক ডায়ামিটাৰ উলিয়াবলৈ দিছিলে তেতিয়ালে কি হ'ব ডায়ামিটাৰ সমান 2 পূৰণ ৰেডিয়াস গতিকে আমাৰ অলৰেডি আমি ৰেডিয়াসৰ ভ্যালু উলিয়াই থৈছো আৰু এতিয়া আমাৰ কি হ'ব যদি আমি 2 লগত 7 পূৰণ কৰি দিও তেতিয়ালে হ'ব 14 সেমি হ'ব ইয়াৰ ডায়ামিটাৰ গতিকে ডায়ামিটাৰ ওলাই গল তাৰ পিছত যেহেতু ৰেডিয়াসৰ মান আমি পাই গলো যে ৰেডিয়াসৰ মান হৈছে 7 সেমি তেতিয়ালে আমাৰ এৰিয়া উলিওৱাটো একেবাৰে সহজ হৈ পৰিলে গতিকে আমি এৰিয়াৰ যেটো ফৰ্মুলা এৰিয়া সমান পাই r স্কয়াৰ পটাপট আমি যদি ভ্যালু কিটা পাতি দিও 7/22 পূৰণ 7 স্কয়াৰ তাৰ পিছত আমি এটো সলভ কৰিলে 7/22 পূৰণ 7 গুণ 49 কৰিলো তাৰ পিছত কি কৰিলো পুনৰ 7 ৰে 49ক কাটিলো 7 থাকি গল ইফালে এতিয়া কিমান ওলাব এইগিটা যদি আমি পূৰণ কৰি দিও 22 আৰু 7 এ পূৰণ কৰিলে আমাৰ 154 বৰ্গ সেমি আমি পাই গলম 154 বৰ্গ সেমি আমি ইয়াৰ আনসাৰ পাই গল গতিকে এৰিয়াও অতি সহজে ওলাই গল গতিকে এই ফৰ্মুলাবোৰ ব্যৱহাৰ কৰি কোনবোৰ ফৰ্মুলা এৰিয়া উলিয়াবৰ কাৰণে এৰিয়া সমান পাই r স্কয়াৰ সাৰকামফাৰেন্স উলিয়াবৰ কাৰণে সাৰকামফাৰেন্স সমান 2 পাই r আকৌ ডায়ামিটাৰ উলিয়াবৰ কাৰণে ডায়ামিটাৰ সমান 2 পূৰণ ৰেডিয়াস আকৌ ৰেডিয়াস উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ডায়ামিটাৰক 2 এ হৰণ কৰি দিব লাগিব তাৰ পিছত আকৌ যদি সাৰকামফাৰেন্সৰ ভ্যালু দিয়া থাকে তেতিয়াহলে ৰেডিয়াস উলিয়াবৰ কাৰণে আমি কি কৰিম এই মাত্ৰ কৰাটো যে ৰেডিয়াস সমান সাৰকামফাৰেন্স হৰণ 2 পূৰণ পাই গতিকে আমি দেখিলো যে বৃত্তৰ ডায়ামিটাৰ ৰেডিয়াস সাৰকামফাৰেন্স আদিৰ লগত জড়িত প্ৰশ্নবিলাকৰ সমাধান আমি এই দৰে অতি সহজতে উলিয়াব পাৰো আশা কৰিছো ভিডিওটো চাই তোমালোকে ভাল পাবা গতিকে আজিলৈ ইমানে ধন্যবাদ